Subscribe and hit the bell icon for get latest update. Hello friends, আজি আমি লৈছো ACS second year English or advanced writing skill part 3 অংক ইয়াত আজি থাকিব factual description or advertisement writing ৰ ওপৰত ইয়াৰ আগৰ ভিডিওত আমি এডভাৰটাইজ লৈ আহিছিলো বিভিন্ন ধৰণৰ জব এপ্লিকেশন গতিকে যিসকল আমাৰ আগৰ ভিডিও চনে তেওঁলোকে ভিডিও এণ্ড স্ক্ৰিনত আগৰ ভিডিওখিনি চাব পাৰিব গতিকে আজি আমি পলম নকৰি factual description or advertisement writing ত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব গতিকে তাক আজি আমি দেখাম গতিকে ইয়াত ফাৰ্স্ট কোৱেশ্চনটো আছে you are Priyam and you have visited your friends who is staying in the school college hostel. Write a factual description detailed account in 100 to 125 words including the facilities such as accommodation, food, entertainment, sports, etc. provided there. গতিকে এখন আছিল 2012ত আৰু ইয়াত খুলিছে এজন তোমাৰ বন্ধু এজন এখন হোষ্টেলত থাকে আৰু সেই হোষ্টেলৰ গোটেই বিৱৰণটো তুমি দিব লাগে 100 পৰা 150 শব্দৰ ভিতৰত আৰু সেই হোষ্টেলখনত কি কি ফেসিলিটিজ আছে এন্টাৰটেইনমেন্ট কি আছে তাত খাদ্যটো কেনেকুৱা হয় আৰু তাত খেলা ধূলা কি সুবিধা আছে গোটেইখিনিক লৈ এটা তুমি বিৱৰণ দিব লাগে সেই হোষ্টেলখনৰ গতিকে ইয়াৰ এনসাৰটো হ'ব এনে ধৰণৰ ইয়াত এটা নিজে বৰ্ণনা কৰিব লাগে সেই হোষ্টেলখনত তুমি তোমাৰ বন্ধুজনৰ হোষ্টেলখনত গৈ কেনেকুৱা পালা আৰু তাৰ লৈ এটা তুমি এখন ডেসক্ৰিপচন দিব লাগে ইয়াত দিছে I visited my friend who stays in Guwahati in a private hostel near Jalukbari last week কৈছে মই মোৰ যোৱা সপ্তাহত মই গুৱাহাটী প্ৰাইভেট হোষ্টেল জালুকবাৰীৰ ওচৰত থকা প্ৰাইভেট হোষ্টেল এখনত থকা মোৰ বন্ধুজনৰ তালৈ গৈছিলো I was very happy to reach her place কৈছে মই তালৈ গৈ সেই ঠাইখন গৈ মোৰ বহুত ভাল লাগিল His room was in the third floor from where the view of the Brahmaputra river was very clear আৰু মোৰ বন্ধুজনৰ যেটো ৰুম আছিল সেই ৰুমটো আছিল থাৰ্ড ফ্লোৰত আৰু তাৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ যেটো প্ৰাকৃতিক সৌন্দৰ্য সেই সৌন্দৰ্যটো অতি ভালদৰে দেখা গৈছিল The building looked like an old one বিল্ডিংটো দেখাত পুৰণা ধৰণৰ আছিল but when I was entered কিন্তু মই যেতিয়া ৰুমটোত প্ৰৱেশ কৰিছিলো I found that the room was very spacious আৰু মই যেতিয়া ৰুমটোৰ ভিতৰত প্ৰৱেশ কৰিছিলো তেতিয়া ৰুমটোত বহুত ভাল লাগিছিল তাত আকৰ্ষণীয় বহুতো বস্তু আছিল It had a proper bathroom. Tar bathroom bilo goti unnoto manor asil. It had an open space outside the house where the boys of the hostel could spend time by playing outdoor games. Aru tat outdoor game khelibo para tat bebosha jod lora bilaga tat hostelor lora bilaga tat outdoor game khele. The hostel provided meal 3 times a day. Hostel khonot edinot tinibakoi ahar dia hoy gotike khetu ullekh koise karon amak question tut aharo bikhoye ullekh koribo dise I found the food quite good আৰু মই সেই তেওঁলোকৰ যেটো আহাৰ সেই আহাৰটো মই বহুত ভাল পাইছিলো in the evening আৰু সন্ধিয়া সময়ত the boy enjoyed watching television লৰাবোৰে তাত টিভি চাই আৰু and in the evening I along with them sat on the terrace veranda to view the beautiful night scene of the town আৰু মই মোৰ বন্ধু কেজনৰ লগত বহি সন্ধিয়া সময়ত বাহিৰৰ যেটো সৌন্দৰ্য গুৱাহাটীৰ যেটো সৌন্দৰ্য সেই সৌন্দৰ্যটো উপভোগ কৰিছিলো বাৰান্দাত বহি The town looked very came from the hostel. Hostelor পৰা টাউনৰ যেটো পৰিবেশ সেই পৰিবেশটো অতি শান্ত আছিল Eventually the boys moved to their own room to study. আৰু সেইখিনি সময়ত সকলো ল'ৰাবিলাকে তেওঁলোকৰ নিজৰ কোঠাত সোমাই বলে তেওঁলোকৰ পঢ়া আৰম্ভ কৰিছিল The hostel according to me was a very congenial place and the environment in and around it was so nice. গতিকে হোষ্টেলত থকা সেই দিনকেইটা মোৰ কাৰণে অতি ভাল আছিল আৰু হোষ্টেলৰ পৰিবেশটোৱে মোক অতি আকৰ্ষণীয় কৰিছিল গতিকে হোষ্টেলৰ পৰিবেশটো অতি ভাল গতিকে এনেকৈ এটা ডেসক্ৰিপচন দিব লাগিব 100 পৰা 125 টা শব্দৰ ভিতৰত এবাৰ গনিলো তাৰ নেক্সট কোৱেশ্চনটো লৈ নেক্সট কোৱেশ্চনটো আছে ইউ এটেন্ডেড দ্য ইডুফেয়াৰ 2016 ইয়াত কৈছে তুমি 2016 চনৰ এখন গ্ৰন্থমেলাত উপস্থিত আছিলা আৰু অৰ্গানাইজ কৰিছিল আসাম ট্ৰিবিউন প্ৰাইভেট লিমিটেড গুৱাহাটী আৰু তাত টপ কলেজেছ ইউনিভাৰ্সিটিজ তাত বিভিন্ন ধৰণৰ কলেজ আৰু ইউনিভাৰ্সিটি ছাত্ৰ ছাত্ৰীসকলে তাত অংশগ্ৰহণ কৰিছিল আৰু তাৰ পৰা তুমি এটা ফেক্চুৱেল ডেসক্ৰিপচন দিব লাগে 100 পৰা 150 শব্দৰ ভিতৰত ধৰিলোৱা তুমি পাৰবিন বা প্ৰবীণ আৰু এখন আছিল 2012 আৰু 16ত গতিকে ইয়াত যোনটো বছৰত ইডুফেয়াৰৰ নামটো উল্লেখ থাকে সেই বছৰৰ নামটো ওপৰত দি ল'ব লাগিব গতিকে ইয়াত ইডুফেয়াৰ 2016 বুলি আছে গতিকে ইয়াত আমি ওপৰত দি ল'ব লাগিব ইডুফেয়াৰ 2016 আৰু ইয়াত হয় পাৰবিন নহয় প্ৰবীণ যিকোনো এটা দি ল'ব লাগিব গতিকে ইয়াত আমি গোটেই গ্ৰন্থমেলাখনৰ এটা বৰ্ণনা দিব লাগে গতিকে ইয়াত হ'ব দা ইডুফেয়াৰ 2016 was organized by Assam Tribune Private Limited in Guwahati on 8 October 2006 গতিকে গুৱাহাটী আসাম ট্ৰিবিউন প্ৰাইভেট লিমিটেডে 8 অক্টোবৰ 2016 চনত এখন গ্ৰন্থমেলা আয়োজন কৰিছিল Many top colleges and universities of India participated in the fair সেই গ্ৰন্থমেলালৈ ভাৰতবৰ্ষৰ বিভিন্ন ধৰণৰ কলেজ আৰু ইউনিভাৰ্সিটিৰ ছাত্ৰ-ছাত্ৰীসকলে তাত অংশগ্ৰহণ কৰিছিল It was an interactive session where students of different institutions gave information about their undergraduate and graduate programs আৰু এটা অতি আকৰ্ষণীয় সেশন আছিল কাৰণ বিভিন্ন ধৰণৰ কলেজ আৰু ইউনিভাৰ্সিটিৰ ছাত্ৰ-ছাত্ৰীসকলে তাত সেই প্ৰগ্ৰামটোত অংশগ্ৰহণ কৰিছিল
The defined books and curriculum were a matter of discussion in the fair. আৰু সেই গ্ৰন্থমেলাখনত বিভিন্ন ধৰণৰ কিতাপ আৰু পাঠ্যক্ৰমৰ ওপৰত তাত আলোচনা কৰা হৈছিল। The students were given enough time to interact with the experts and get the replies to their queries. আৰু ছাত্ৰ ছাত্ৰীসকল তেওঁলোকৰ যদি পাঠ্যক্ৰমৰ কিবা সুধিবলগীয়া আছে গতিকে সেই পাঠ্যক্ৰমৰ ওপৰত তেওঁলোকে তাত কুৱেশ্যন ৰাখিব পাৰে। They were also given sufficient time to go through the books and purchase them. আৰু তেওঁলোকে নিজৰ ভাল লগা কিতাপবোৰ তাৰ পৰা কিনিব পাৰে। Their main motto of the fair was to enlarge their knowledge of any subject included in their curriculum. আৰু সেই গ্ৰন্থমেলাখনৰ মূল উদ্দেশ্যটো হ'ল ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞানৰ উৎকৰ্ষ সাধন কৰা। The famous writers of the various books were also present in the fair whom the students could meet. আৰু ছাত্ৰ ছাত্ৰীসকলৰ কিতাপৰ যিজন ৰাইটাৰ সেই ৰাইটাৰসকলক সেই গ্ৰন্থমেলাখনত লগ পাব আৰু ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ সেই ৰাইটাৰজনৰ লগত নিজৰ ফেচ টু ফেচ কথা পাতিব পাৰিব। The fair started with a cultural program and ended with a seminar after 7 days. আৰু গ্ৰন্থমেলাখন আয়োজন কৰিছিল এটা সাংস্কৃতিক অনুষ্ঠানক লৈ আৰু 7 দিনৰ পিছত সেই গ্ৰন্থমেলাখন সামৰণি পৰিছিল। The organizers of the fair were happy আৰু যি আয়োজন কৰিছিল সেই গ্ৰন্থমেলাখন তেওঁলোক বহুত সুখী কাৰণ to see the response and took the decisions to organize it after every 4 months. আৰু প্ৰত্যেক 4 মাহৰ পৰা সেই গ্ৰন্থমেলাখন প্ৰস্তুতি চলাইছিল আৰু গ্ৰন্থমেলাখনত বিভিন্ন ধৰণৰ মানুহৰ আগমন দেখি আয়োজকসকল অতি সুখী হৈছিল। The fair was inaugurated by the president of Sahitya Sabha. আৰু শুভোদ্বোধন কৰিছিল সাহিত্য সভাৰ সভাপতিয়ে। It was truly an enlightening fair. গতিকে এই গ্ৰন্থমেলাখন নিশ্চয় অতি আকৰ্ষণীয় আৰু মনোগ্ৰাহী আছিল। গতিকে এনেকৈ গ্ৰন্থমেলাখন এটা বৰ্ণনা দিব পাৰে আৰু ইয়াত ছাত্ৰ ছাত্ৰীসকলে নিজৰ লৈ আৰু ইয়াতো কিছু তথ্য ইয়াত এড কৰিব পাৰে। গতিকে এবাৰ আমি নেক্সট কুৱেশ্যনটো লৈ 3 নম্বৰটো আছে ইউ আৰ দ্য পাৰ্চনেল মেনেজাৰ অফ হোটেল তাজ ইণ্টাৰনেশ্যনেল গুৱাহাটী। কৈছে তুমি গুৱাহাটী হোটেল তাজ ইণ্টাৰনেশ্যনেল এজন পাৰ্চনেল মেনেজাৰ। এতিয়া ইউ নিড টু লেডি ৰিচেপশ্যনিষ্ট এণ্ড 5 চিকিউৰিটি গাৰ্ডছ ফৰ দ্য হোটেল। গতিকে তোমাৰ এই হোটেলখনৰ কাৰণে 2গৰাকী লেডি ৰিচেপশ্যনিষ্ট আৰু 5জন চিকিউৰিটি গাৰ্ডৰ আৱশ্যক। গতিকে তাক লৈ তুমি এটা ইংলিছ পেপাৰত এটা এড দিব লাগে। গতিকে এইটো 2015ত আহিছে। গতিকে আমি এডভাৰটাইজ দিয়াৰ আগত আমি ওপৰত আমি পেপাৰবিলাকত দেখোঁ। গতিকে পেপাৰবিলাকক আমি ওপৰত চিটুৱেশ্যন ভেকেণ্ট বুলি দিব লাগিব। তাৰমানে চিটুৱেশ্যন ভেকেণ্ট মানে হ'ল পদ খালী। গতিকে পেপাৰত যেতিয়া এইটো থাকিব গতিকে পদ খালী কোনে কি পোষ্ট আছে গতিকে সেইটো পিছত তলত পঢ়ি যাব। গতিকে এতিয়া পদ খালী বুলি দিয়াৰ পিছত আমি একেটা দিব লাগিব। কোম্পানী নেমটো দিব লাগিব বা হোটেলখনৰ নামটো দিব লাগিব। যিহেতু কুৱেশ্যনটোত উল্লেখ কৰিছে হোটেলখনৰ নাম হোটেল তাজ ইণ্টাৰনেশ্যনেল গুৱাহাটী। আৰু ইয়াত ডেট এটা দি দিব আৰু ডেটটো দিনত মন কৰিব ইয়াত 14 তাৰিখে পেপাৰত এইটো এডটো ওলাইছে। গতিকে ইয়াৰ কেতিয়া এপ্লাই কৰিব লাগিব লাষ্ট ডেটটো সেইটো ইয়াত জনাব লাগিব। আৰু ইয়াত যিহেতু দুটা পোষ্টৰ কথা কৈছে লেডি ৰিচেপশ্যনিষ্ট আৰু 5 চিকিউৰিটি গাৰ্ড। গতিকে প্ৰথম আমি দিলোঁ জব পোষ্টটোৰ লেডি ৰিচেপশ্যনিষ্ট আৰু তাৰ পোষ্ট আছে দুটা। আৰু ইয়াত কি কোৱালিফিকেশ্যন লাগিব লেডি ৰিচেপশ্যনিষ্টৰ কাৰণে ইয়াত নিজে দি ল'ব পাৰে। BA ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি এণ্ড ইনফ্লুৱেঞ্চিং অফ স্পিকিং ইংলিছ হিন্দী এণ্ড আছামিজ। গতিকে BA পাছ কৰা হ'ব লাগিব আৰু কেণ্ডিডেটগৰাকীয়ে ইংলিছ হিন্দী আৰু আছামিজ জানিব লাগিব। আৰু ইয়াত চেলাৰী এটা নিজে ধৰি ল'ব পাৰে দি ল'ব পাৰে ইয়াত। আৰু এপ্লাই কেনেকৈ কৰিব লাগিব ছাবমিট ইয়ৰ ৰেজিউম অৰ বায়'ডাটা এলং উইথ দ্য আদাৰ এছেঞ্চিয়েল ডকুমেণ্টছ ইন দ্য হেড অফিচ এড্ৰেছ হোটেল তাজ ইণ্টাৰনেশ্যনেল গুৱাহাটী 782003। গতিকে এই এড্ৰেছত তেওঁলোকৰ বায়'ডাটাসমূহ জমা দিব পাৰে। আৰু লাষ্ট ডেট হ'ল ইয়াৰ 20/11/2020। গতিকে ইয়াত এডটো প্ৰকাশ পাইছে 14 তাৰিখে। গতিকে ইয়াত আমি তাতকৈ অকণমান বঢ়াই পেলাই লাষ্ট ডেটৰ ডেটটো এটা দিব লাগিব। আৰু ছেকেণ্ড পোষ্টটোত আছিলে চিকিউৰিটি গাৰ্ড যিহেতু চিকিউৰিটি গাৰ্ড 5জনৰ কথা উল্লেখ কৰিছিল। গতিকে ভেকেঞ্চি 5 তেনেকৈ আমি দি ল'ব পাৰোঁ। আৰু ইয়াত চিকিউৰিটি গাৰ্ডৰ কাৰণে ইয়াত কোৱালিফিকেশ্যনটো ইয়াত উল্লেখ কৰিব পাৰে HS পাছ এণ্ড ৱেল ফিজিকেল বডি। HS পাছ কৰা হ'ব লাগিব আৰু চেলাৰীটো তেওঁলোকক দি ল'ব পাৰে। আৰু এপ্লাই কেনেকৈ কৰিব লাগিব ইয়াত এইটো একেটা এড্ৰেছতে তেনেকৈ কৰিব লাগিব বায়'ডাটা দিব লাগিব এইটো উল্লেখ কৰিব লাগিব। আৰু লাষ্ট ডেটটো হ'ল তেনেকৈ 22 বা 20 তেনেকৈ এটা দি ল'লেই হ'ল। আৰু এই এডভাৰটাইজটোৰ বিষয়ে যেতিয়া কাৰোবাৰ কিবা জানিবলগীয়া থাকে তেনেকৈ গতিকে তলত আমাৰ এনেকৈ এটা দি ল'ব পাৰে ফৰ মোৰ ডিটেইলছ কণ্টেক্ট মিষ্টাৰ ৰাজু জাহা @0361। গতিকে ইয়াত এনেকৈ এটা কণ্টেক্ট নম্বৰ বা কোনোবা এজন মানুহৰ নাম এনেকৈ দি ল'ব পাৰে। গতিকে এনেকৈ এডভাৰটাইজটো দিব পাৰে তেওঁ পাৰ্চনেল মেনেজাৰৰ কাৰণে। 4 নম্বৰটোত আছে ইউ আৰ অৰুণিমা দাস ৰেচিডেন্স অফ 16 গোপীনাথ বৰদলৈ নগৰ তিনিচুকীয়া। You have lost a black handbag suitcase containing a valuable documents while traveling from ডিগবৈ to তিনিচুকীয়া by bus. তুমি অৰুণ দাস বা অৰুণিমা দাস আৰু তুমি থাকা 16 নম্বৰ ৰেচিডেন্ট গুৱাহাটী গোপীনাথ বৰদলৈ নগৰ তিনিচুকীয়াত থাকা আৰু তুমি ডিগবৈৰ পৰা তিনিচুকীয়াত বাছেৰে আহি থাকোঁতে তোমাৰ হেণ্ডবেগ বা চুটকেছটো হেৰাল। গতিকে তাক লৈ তুমি এটা এডভাৰটাইজ দিব লাগে আৰু 50টা শব্দৰ ভিতৰতকৈ ইয়াত বেছি হ'ব নহ'ব আৰু ইংলিছ পেপাৰত এইটো উল্লেখ কৰিব লাগে। আৰু যিজনে পায় তেওঁক ৰিটাৰ্ণ কৰিবৰ কাৰণে তুমি তাত অনুৰোধ কৰিব লাগে। গতিকে ইয়াত যিহেতু বেগৰ কথা সেইটো হেৰুৱাৰ কথা কৈছে গতিকে ইয়াত আমি পেপাৰখনৰ ওপৰত লষ্ট তাৰমানে এইটো হেৰাল বুলি দিব লাগিব।
আৰু ইয়াত ডেট এটা দি ল'ব পাৰে আৰু ইয়াত গোটেই ডিটেইলছটো ইয়াত ক'ব লাগে এডভাৰটাইজটোত ইয়াত আছে I had lost my black leather handbag suitcase while I was traveling in STC bus from Digboi to Tinsukia on 10 November 2020 কৈছে গুৱাহাটী গতিকে ইয়াত উল্লেখ কৈছে 10 নৱেম্বৰ 2020ত STC বাছ ডিগবৈৰ পৰা তিনিচুকীয়ালৈ আহি থাকোঁতে মোৰ ব্লেক লিডাৰৰ হেণ্ডবেগ বা চুটকেছটো হেৰাল আৰু তাত এতিয়া বেগটোৰ বৰ্ণনাটো দি দিব লাগে কাৰণ যিজনে বেগটো পাব তেওঁ সেই বেগটো হয়নে নহয় তেওঁ গম পাব দেয়াৰ ইজ এ ৰেড নেম প্লেট অন দ্য ফ্ৰণ্ট ছাইড বেগটোৰ ওপৰত ৰঙা নাম এড্ৰেছ তেওঁ আছে যাৰ বেগ আছিলে সেইটো আছে লগত ইফ দ্য হেণ্ডবেগ suitcase with a symbol of eagle in it আৰু বেগটোৰ ওপৰত এটা ইগলৰ এটা চিম্বল আছে গতিকে গোটেই বেগটো ইয়াত ডিটেইলছটো দি দিয়া হয় I hereby inform to everyone that my anti-important documents or files were availed on it আৰু এটো তেওঁ জনাইছে যে বেগটোৰ ভিতৰত তেওঁ গুৰুত্বপূৰ্ণ নথিপত্ৰবিলাক আছে গতিকে সেই বেগটো তেওঁৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ anyone who has found the handbag or suitcase is requested to return it to the following addresses and it promised to provide him or a handsome reward আৰু যিজন ব্যক্তিয়ে সেই বেগটো পাইছে তেওঁক অনুগ্ৰহ তলৰ এড্ৰেছটোত সেই বেগটো ঘূৰাই দিবলৈ জনোৱা হৈছে আৰু লগতে তেওঁ এইটো প্ৰমিছ কৰিছে যে যিগৰাকীয়ে বেগটো ঘূৰাই দিব তেওঁক এটা ভাল উপহাৰ দিয়া হ'ব গতিকে তেওঁ ইয়াত তলত এড্ৰেছটো দি দিছে গতিকে আমাৰ এড্ৰেছটো ওপৰত কুৱেশ্যনটো দিয়া থাকিব গতিকে এইটোত তলৰ এড্ৰেছটো এনেকৈ দি দিব লাগিব গতিকে যিগৰাকী ব্যক্তিয়ে তেওঁ বেগটো পাইছে সেই বেগটো এই এড্ৰেছত তেওঁ ঘূৰাই দিব গতিকে এইটো হ'ল এডভাৰটাইজ আৰু ইয়াত বেছি লিখিব নালাগে কাৰণ ইয়াত 50টা শব্দৰ ভিতৰত লিখিব দিছে গতিকে ইয়াত বেছি নালাগে 5 মাৰ্কছ আহিব গতিকে এইটো ইমানখিনি লিখি ল'ব 5 মাৰ্কছৰ কাৰণে ঠিক তেনেদৰে চেম কুৱেশ্যন আহিছিল write a classified advertisement for the lost and found column of a local newspaper stating the loss of your cell phone while traveling in the local bus you are Annesa Vilaza গতিকে ইয়াত এইটো সৈতে চেম হয় গতিকে ইয়াত বেগ হৰোৱা কথা কৈছে আৰু ইয়াত সেল ফোন হেৰুৱা মোবাইল ফোন হেৰুৱা কথা ইয়াত উল্লেখ কৰিছে গতিকে সেম বস্তু ইয়াত অন্বেষা আৰু অভিলাষ এটো আহিছে 2019ত গতিকে এখিনি একেই থাকিব গতিকে ইয়াত য'ত সুটকেছৰ কথা আছিলে তাত আমি ব্লেক কালাৰ সেল ফোন গতিকে সেল ফোনটো এটা কালাৰ দি ল'ব পৰা আমি ব্লেক বুলি দি লৈছো নিজৰ ইচ্ছামতে এইটো দি ল'ব পাৰে আগৰটো সৈতে এইটো একেই আৰু ইয়াত কোৰ পৰা কলৈ গৈছে কোনো উল্লেখ কৰা নাই গতিকে আমি আগৰটো দৰে সেম আমি বনাই দিব পাৰোঁ কাৰণ কুৱেশ্যনটোত আমাৰ সেইটো উল্লেখ কৰা নাই গতিকে এইটো আমি নিজৰ ইচ্ছামতে আমি এইটো ধৰি ল'ব পাৰোঁ গতিকে আগৰটোৰ ওপৰতে আমি ধৰি ল'লোঁ ইয়াত কালাৰ সেল ফোন আমি বেক সুটকেছৰ জেগাত আমি সেল ফোনটো দি ল'লোঁ কৈছে যিজন ব্যক্তিয়ে মোৰ সেলটো পাইছে গতিকে তেওঁক এটা উপহাৰ দিয়া হ'ব আৰু তেওঁক প্ৰমিছ কৰা হৈছে যে তলৰ এড্ৰেছটোত এইটো যাতে মোবাইলটো ঘূৰাই দিয়ে গতিকে এনেকৈ তেওঁ ডিটেইলছ দি আছে আৰু লগতে তেওঁ এইটো উল্লেখ কৰিছে তেওঁ মোবাইলটোত গুৰুত্বপূৰ্ণ ডকুমেণ্টছবিলাক উল্লেখ আছে গতিকে যিজন ব্যক্তিয়ে পাইছে সেই ব্যক্তিয়ে যাতে তেওঁ মোবাইলটো এই এড্ৰেছটোত ঘূৰাই দিয়ে গতিকে আগৰটোতো এইটো একেই গতিকে এইটো তেনেকৈ লিখিব পাৰিব 2019ত আহিছে এবাৰ আমি এইটো লাষ্ট 6 নম্বৰটোত আছে ইউ আৰ দ্য প্ৰপাৰ্টি অফ দ্য ফেণ্টাচিয়া এণ্ড এমাজমেণ্ট পাৰ্ক তেজপুৰ write an advertisement in an English newspaper offering attractive discount holiday package ইয়াত লিখি দিছে ৱৰ্ড লিমিট 50 গতিকে ইয়াত কৈছে তোমাৰ এটা ফেণ্টাচিয়া এটা প্ৰপাৰ্টি এটা আছে আৰু তেজপুৰ আৰু সেইটো এতিয়া প্ৰচাৰৰ কাৰণে তুমি এটা পেপাৰত এড দিব লাগে সেম কুৱেশ্যন ইউ আৰ দ্য প্ৰপাৰ্টি অফ গ্ৰাছলেণ্ড ৰিজৰ্ট কাজিৰঙাত এটা গ্ৰাছলেণ্ড ৰিজৰ্ট এটা আছে আৰু সেইটোৰ প্ৰচাৰৰ বাবে এটা পেপাৰত এটা এড দিব লাগে আৰু তাত কি হলিডে পেকেজ কি এট্ৰেক্টিভ ডিছকাউণ্ট আছে সেইটো ইয়াত উল্লেখ কৰিব লাগে গতিকে ইয়াত আমি এইটো এনেকৈ উল্লেখ কৰিব পাৰোঁ এইটো ইয়াত এনচাৰ বুলি দি এতিয়া আমি যদি ওপৰটো মতে যাওঁ ইয়াত কিহৰ ওপৰত দিয়া আছে এইটো উল্লেখ কৰিছে ফেণ্টাচিয়া এণ্ড এমাজমেণ্ট পাৰ্ক তেজপুৰ এইটো বুলি দিব পাৰোঁ আৰু যদি তলৰ কুৱেশ্যনটো হয় তলৰটোৰ কাৰণে আমি এইটো দিব পাৰোঁ গ্ৰাছলেণ্ড ৰিজৰ্ট কাজিৰঙা এইটো আমি দি ল'ব পাৰোঁ আৰু ইয়াত কি সুবিধা আছে তাত আমি এতিয়া গোটেই এডটোত আমি দিব পাৰোঁ ফেণ্টাষ্টিক অফাৰ তাত আকৰ্ষণীয় অফাৰ কিছুমান আছে অফ ছিজন ইনচেণ্টিভছ হলিডে পেকেজ 2 days / 3 nights এইকেইটা আমি ইয়াত উল্লেখ কৰিব পাৰোঁ কাৰণ যিজন ব্যক্তিয়ে সেই হোটেলখনলৈ যাব বিচাৰিব বা তাত থাকিব বিচাৰিব তেওঁলোকে এই অফাৰখিনি চাব তেওঁ বিচৰা মতে সেই অফাৰখিনি আছে নে নাই বনাঞ্জা পেকেজ 2000 পাৰ পাৰ্চন অনলি এজন ব্যক্তিৰ 2000 টকাকৈ তাত লোৱা হ'ব ইয়াত উল্লেখ কৰিছে including accommodation all meals transport and sightseeing and 2 children below 10 adjusted in the same room without any extra charge আৰু সেই 2000 টকাতে তেওঁ এখিনি গোটেইখিনি ফেচিলিটি পাব লগতে তেওঁ সৰু পোৱালিৰ পৰা কোনো ধৰণৰ এক্সট্ৰা চাৰ্জ লোৱা নহয় এই 2000 টকাতে তেওঁ সকলোখিনি সুবিধা পাব আৰু লগতে তাত ফেচিলিটি আছে জিপ চাফাৰী আছে ফিচিং ৰাইডিং ট্ৰেকিং ইন চিলভান সাৰাউণ্ডিং মডাৰ্ণ বাৰ এই গোটেইখিনি ফেচিলিটি তাত আছে লগতে অডিঅ' ভিডিঅ' ফৰ চিলড্ৰেন এণ্ড ইনডোৰ গেমছ তাত এইখিনি ফেচিলিটিও তাত পোৱা যাব গতিকে কোনোবাই যদি তাত আহিব বিচাৰে গতিকে তলৰ কণ্টেক্টত যোগাযোগ কৰিব পাৰে ফেণ্টাচিয়া এমাজমেণ্ট পাৰ্ক তেজপুৰ নহ'লে গ্ৰাছলেণ্ড ৰিজৰ্ট কাজিৰঙা গতিকে যিটো কুৱেশ্যন আহে সেইটোত এই দুটাৰ ভিতৰত যিকোনো এটা লিখিব
আৰু তলত কণ্টেক্ট নম্বৰ এটা দি দিব যিকোনো গতিকে এনেকৈ এইটো আমি লিখিব পাৰোঁ আৰু এইটো অতিকৈ গুৰুত্বপূৰ্ণ এইটো তেনেকৈ আহি থাকে এক্সামত 2018তো আহিছে আৰু 2013তো আহিছে গতিকে এইখিনি আছিলে আমাৰ ডেছক্ৰিপশ্যন আৰু লগতে এডভাৰটাইজৰ ওপৰত আগবঢ়োৱা ভিডিঅ' গতিকে ভিডিঅ'টি ভাল লাগিছে যদি লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে আগৰ ভিডিঅ' চোৱা নাই তেওঁলোকে ভিডিঅ' এণ্ড স্ক্ৰীণত আগৰ ভিডিঅ'খিনি আহিছে তাত গৈ তেওঁলোকে আগৰ ভিডিঅ'খিনি চাব পাৰে আজি ভিডিঅ'টি ইমানেই ধন্যবাদ